নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আছো আমি ক্লাছ 9। এইটো আমাৰ অংকিতা দাস ৰাতিপুৱা 4:30 বজাত আহি গৈছে মোৰ এলাৰ্ম বজাৰ আগত। প্ৰশ্ন কেনেকৈ আহিছে? আহিছে মোটামুটি। মোটামুটি কি সহজ নে টান? সহজো আছে টানো আছে। ঠিক আছে। ৰশ্মি ৰশ্মি কৈ আছো। ৰশ্মি নাই। নেহা কেনেকৈ আহিছে প্ৰশ্ন? প্ৰশ্ন ভাল আহিছে। ভাল আহিছে? বা ফূৰ্তি হৈ আছে দেখোন। এইটো ক্লাছ 9 নহয়, ক্লাছ 10 সি এক্সাম দিয়া নাছিলে, সেইকাৰণে আকৌ দিয়াই আছো তাক এক্সাম। ভালকে প্ৰেক্টিচ কৰি আহিছা? ভেৰি গুড। তাৰপিছত এইটো আমাৰ চুলবুল হীৰক জ্যোতি, এইটো আমাৰ ৰাজদীপ জ্যোতি। আপেল পৰীক্ষাৰ প্ৰশ্ন কেনেকৈ আহিছে? একদম ভাল আহিছে 40 মাৰ্কৰ। টান আহিছে নে সহজ আহিছে? সহজ আহিছে। তাক দি দিছো ঘৰত একদম সেপাৰেটলি, যাতে অকলে অকলে বিন্দাছ বহি কৰিব পাৰে। ধুনীয়াকে লিখাৰ হৈছে। এইটো তাক বেলেগ ৰুমত দিছো, মোৰ ৰুমটোত দিছো। দিবাকৰ প্ৰশ্ন কেনেকৈ আহিছে? Paper was very easy. It's like a LKG UKG paper. হয় নেকি? ইমান ইজি প্ৰশ্ন দিলো নেকি? ধুনীয়াকে পাৰিছা না? আৰামছে। সিও সোনকালে আহি গ'ল, 5টা বজাত 10 মিনিট 20 মিনিট আগতে আহি গৈছে সি। 4:23 ঘৰৰ পৰা ওলাইছে। মোক টোপনি যাব নিদিয়ে সিহঁতে, ভাবক।